টাউন জামি মছজিদৰ প্ৰাংগণত সৰুপথাৰ সমজিলাৰ সকলো মছজিদ মাদ্ৰাছাৰ বিষয়ববীয়াৰ লগতে বিভিন্ন সচেতন ৰাইজৰ উপস্থিতিত সমাজত প্ৰচলিত মাদকদ্ৰব্য কুসংস্কাৰ শিক্ষা আৰু গো হত্যাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা হয়। এই সভাত সৰ্বসন্মতিক্ৰমে সৰুপথাৰ সমজিলা মছজিদ সমন্বয় সমিতি নামেৰে 101জনীয়া সমিতি গঠন কৰাৰ লগতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সমিতিখনৰ সভাপতি অধিবক্তা আতাউৰ ৰহমান চৌধুৰী, কাৰ্যকৰী সভাপতি শাহতাজ আহমেদ, সাধাৰণ সম্পাদক ইমতিয়াজ আলী আৰু আব্দুল কৰিম। যোৱা 7 জুলাই আমাৰ সৰুপথাৰ টাউন জামে মছজিদত এখন আহ্বায়ক সমিতি গঠন কৰা হৈছিল, যিখন সমিতিয়ে সমজিল্লাৰ বিভিন্ন প্ৰান্তত থকা আমাৰ জামাত মছজিদ জামাতৰ সমিতি পৰিচালনা সমিতিসকলক আজি ইয়ালৈ আমন্ত্ৰণ জনায় আৰু ইয়াত প্ৰায় 68খন জামাতৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আৰু অন্যান্য মুৰব্বীসকল আহি উপস্থিত হয় আৰু ইয়াত আমি সকলোৱে একেলগত আলোচনা কৰি আমাৰ সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত জামাতসমূহত আমি সকলো জামাতৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে এখন সমন্বয় সমিতি গঠন কৰা হ'ল আৰু সমন্বয় সমিতিখনৰ নামাকৰণ দিয়া হৈছে সৰুপথাৰ সমজিল্লা জামাত মছজিদ সমন্বয় সমিতি। সমিতিখনৰ এখন কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ল। কেন্দ্ৰীয় সমিতিৰ সভাপতি আমাৰ আতাউৰ ৰহমান চৌধুৰী আৰু সম্পাদক ইমতিয়াজ আলী চাহাব আদি কৰি বিভিন্ন জামাতৰ বিষয়ববীয়াসকলক ইয়াত স্থান দিয়া হৈছে। 21জনীয়া এখন সমিতি গঠন কৰা হ'ল। সমিতিখনে বিশেষকৈ যিবিলাক সংস্কাৰমূলক কাম কৰিবলগীয়া আছে সেইসমূহৰ ওপৰত গুৰুত্ব দিব, যাতে মহিলাসকলৰ 100% শিক্ষা নিশ্চিত হয় তাৰ ওপৰত গুৰুত্ব দিব। বাল্য বিবাহ কেনেকৈ ৰোধ কৰিব পৰা যায় সেইখিনিৰ ওপৰত গুৰুত্ব দিব আৰু অন্যান্য কিছুমান কুপ্ৰথা যিবিলাক সামাজিক কিছু ব্যাধি আছে, নিচাযুক্ত দ্ৰব্য সেৱন, অন্যান্য গো সৰবৰাহকাৰীক বৰ্তমান গো সুৰক্ষা আইনৰ যেনেকুৱা আমি 100% আমি মানি চলিব পাৰোঁ, ইয়াৰ এটা সজাগতা আমাৰ এই জামাতবিলাকত বিভিন্ন সজাগতা সমিতিৰ যোগেদি আমি প্ৰচাৰ কৰিম আৰু সমিতিখনে অনাগত দিনবিলাকত যাতে এখন এই সৰুপথাৰ সমজিল্লাৰ বিভিন্ন জামাতবিলাকৰ যিবিলাক আমাৰ মুছলিম সমাজ আছে এখন প্ৰগতিশীল, এখন সংস্কাৰকামী প্ৰগতিশীল মুছলিম সমাজখনক আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা হাতত লৈছে আৰু আমি সংকল্পবদ্ধ হৈছোঁ যে যি গো সুৰক্ষা আইন আমি 100% আমি মানিম আৰু সেইটো কাৰ্যকৰী আমাৰ মাজত আমি কৰিম আৰু যিবিলাক সামাজিক ব্যাধি আছে সেইবিলাক দূৰ কৰাৰ কাৰণে আমি যথোপৰোনাস্তি চেষ্টা কৰিম। তাৰোপৰি বাল্য বিবাহ ইতিমধ্যে ৰোধ হৈছেই আৰু তাৰোপৰি আমি অন্যান্য যিবিলাক কাম আছে সেইখিনি আমি কৰি যাম। আমি চৰকাৰৰ লগত, প্ৰশাসনৰ লগত, সমাজৰ বিভিন্ন সুধী ব্যক্তিৰ লগত যোগাযোগ ৰাখি আমাৰ কামখিনি কৰিবলৈ আমি অহাকালিৰ পৰাই আমি সেই লক্ষ্যত কাম আৰম্ভ কৰিম। ধন্যবাদ।